যিসকল কেণ্ডিডেট মণ্ডল পঢ়িবলৈ ফৰ্ম ফিল আপ কৰিছিল সেইসকল কেণ্ডিডেটৰ পৰীক্ষাৰ ডেট ফিক্স হৈছে। পৰীক্ষা কেতিয়া হ'ব ক'ত হ'ব এই ভিডিঅ'ত জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। লগতে জনাই দিয়া হ'ব এডমিট কাৰ্ড কেনেকৈ লাভ কৰিব। ইয়াতে চাই লওক, ইয়াতে কৈছে যে পৰীক্ষা হ'ব ডিচেম্বৰ মাহৰ 20 তাৰিখত পৰীক্ষা হ'ব। ইয়াত উল্লেখ কৰিছে, ইয়াতে চাই লওক ডিচেম্বৰ মাহৰ 20 তাৰিখত পৰীক্ষা হ'ব। কোৰ্চৰ নাম আছিল ৰেগুলাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ, যাক আমি চমুকৈ RCCC বুলি কওঁ। ইয়াতে চাই লওক, ইয়াতে কৈছে যে পৰীক্ষা হ'ব 1 নম্বৰ যিটো এক্সাম চেণ্টাৰ সেইটো হ'ল বেংগলী হাই স্কুল। তাৰপিছত ইয়াতে 2 নম্বৰ যিটো চেণ্টাৰ এক্সাম বেংগলী হায়াৰ ছেকেণ্ডেৰী স্কুল। তাৰপিছত 3 নম্বৰ যিটো এক্সাম চেণ্টাৰ আসাম ৰেলৱে HS স্কুল, গুৱাহাটীত হ'ব পৰীক্ষা। ইয়াতে চাই লওক, ইয়াতে ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে। যিসকল কেণ্ডিডেট এডমিট কাৰ্ড এতিয়ালৈকে লাভ কৰা নাই সেইসকল কেণ্ডিডেটৰ কি কৰিব লাগিব এই ভিডিঅ'ত জনাই দিয়া হ'ব। ইয়াতে চাই লওক, নতুনকৈ যিটো শিডিউল আহিছে ডিচেম্বৰ মাহৰ 20 তাৰিখে যিটো পৰীক্ষা হ'ব এইটো হ'ল নতুন শিডিউল পৰীক্ষাৰ। ইয়াতে কৈছে যে নতুন এডমিট কাৰ্ড চেণ্ড কৰা হৈছে, যিটো ৰিচিডিউলৰ এডমিট কাৰ্ড চেণ্ড কৰা হৈছে ইয়াতে উল্লেখ কৰিছে। কিন্তু যিসকল কেণ্ডিডেট এতিয়ালৈকে এডমিট কাৰ্ড লাভ কৰা নাই বা পৰীক্ষাৰ আগলৈকে যদি এডমিট কাৰ্ড লাভ নকৰে সেইসকল কেণ্ডিডেট পৰীক্ষা দিব পাৰিব। যিটো আগতে এডমিট কাৰ্ড আহিছিল সেই এডমিট কাৰ্ড লৈ যাব লাগিব, ইয়াতে উল্লেখ কৰিছে। ইয়াতে চাই লওক, ডাজ নট ৰিচিভ ৰিচিডিউল এডমিট কাৰ্ড, যিটো ৰিচিডিউলৰ এডমিট কাৰ্ড ৰিচিভ নকৰে সেইসকল কেণ্ডিডেট এটেণ্ড কৰিব পাৰিব এক্সাম, ইয়াতে উল্লেখ কৰিছে। আগত যিটো এডমিট কাৰ্ড আছিল সেই এডমিট কাৰ্ড লৈ যাব লাগিব, লগতে ID প্ৰুফ লৈ যাব লাগিব, লগতে কপি অফ নটিফিকেশ্যন, যিটো নটিফিকেশ্যন আহিছিল RCCC ট্ৰেইনিঙৰ সেই নটিফিকেশ্যন লৈ যাব লাগিব, ইয়াত উল্লেখ কৰিছে। তাৰপিছত ইয়াতে কৈছে যে 1 নম্বৰ যিটো চেণ্টাৰ আছিল যে বেংগলী হাই স্কুল পৰীক্ষা এইটো হ'ব পল্টন বাজাৰ নেয়াৰ ASTC অফিচ গুৱাহাটী 8। ইয়াতে ৰোল নম্বৰ উল্লেখ কৰিছে 1 পৰা 30। তাৰপিছত 2 নম্বৰ যিটো চেণ্টাৰ বেংগলী হায়াৰ ছেকেণ্ডেৰী স্কুল পল্টন বাজাৰ নেয়াৰ বিজুলী ভৱন, ইয়াতে কৈছে যে ৰোল নম্বৰ উল্লেখ কৰিছে, ইয়াতে কৈছে 301 পৰা 600 লৈ মানে কেণ্ডিডেটৰ পৰীক্ষা হ'ব 2 নম্বৰ যিটো এক্সাম চেণ্টাৰ। 3 নম্বৰ ইয়াতে উল্লেখ কৰিছে এক্সাম চেণ্টাৰ আসাম ৰেলৱে HS স্কুল, গুৱাহাটী ৰেলৱে ষ্টেচনৰ ওচৰত আছে পল্টন বাজাৰ। ইয়াতে ৰোল নম্বৰ উল্লেখ কৰিছে 601 পৰা 808 ৰোল নম্বৰ উল্লেখ কৰিছে। এতিয়া কাম কৰক, যিসকল কেণ্ডিডেটৰ কিবা প্ৰব্লেম আছে বা এডমিটৰ কাৰণে কিবা জানিব আছে সেইসকল কেণ্ডিডেটৰ এতিয়া কাম কৰিব লাগিব, এক্সামৰ নটিফিকেশ্যন ডাউনলোড কৰিব লাগিব। এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক থাকিব, সেই লিংকত ক্লিক কৰি এক্সামৰ নটিফিকেশ্যনটো ডাউনলোড কৰক। তাতে মোবাইল নম্বৰ দিয়া আছে, ফোন কৰিব পাৰিব। কিবা প্ৰব্লেম থাকিলে এডমিট কাৰ্ডৰ ওপৰত বা কিবা প্ৰব্লেম থাকিলে সেইটো নম্বৰত সুধিলেই হ'ল। এতিয়া কাম কৰক, ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, সেই লিংকত ক্লিক কৰি নটিফিকেশ্যনটো এবাৰ ভালদৰে চাই লওক।